পূজনীয় হে পিতৃদেৱ মোৰ গুৰুদেৱ আৰু যত মানে নৃপতিপিণ্ড এই দক্ষই জনাইছে আপোনালোকক ভক্তি ভৰা অঞ্জলি মাথো নিঘিনাই কৰি ভগৱান হে নৃপতিপিণ্ড আজি মোৰ অতি আনন্দৰ দিন মোৰ স্নেহৰ কন্যা প্ৰকৃতিৰ আলাপৰ লাৰু সতীৰ মই পাতিছো স্বয়ম্বৰ আৰু সেইবাবে উপবিষ্ট কৰালো আপোনালোকক সতীৰ এই পবিত্ৰ স্বয়ম্বৰ সভাত আপোনালোক ক্ষন্তিক অপেক্ষা কৰক গুৰুদেৱ স্বয়ম্বৰৰ মূল কাৰ্য আপুনি কৰক সম্পাদন প্ৰজাপতি যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোকে দেখিছো কিন্তু দেৱাদিদেৱ মহাদেৱ নাই কিয় উপস্থিত তোমাৰ স্বয়ম্বৰ সভাত কোন দেৱাদিদেৱ মহাদেৱ বাখৱ প্ৰজাপতি ভূতৰ দেৱতা শিৱ অধিপতি সি কেৱল প্ৰেত সমাজৰ প্ৰজাপতি নাই স্থান তাৰ এই সভ্য সমাজত অতিশয় ঘৃণা কৰোঁ মই সেই শংকৰক আৰু সেইবাবে নিমন্ত্ৰণ কৰা নাই মই ইচ্ছাকৃতভাৱে জ্ঞান্ত হোৱা প্ৰজাপতি তেনেদৰে কত বাক্য কৰি উচ্চাৰণ মন কষ্ট নিদিবা আমাক কলুষিত নকৰিবা দেৱ সমাজক দেৱতাৰ চিৰপূজ্য দেৱ ত্ৰিপুৰাৰে স্থান নাই যদি এই সমাজত আছে জানো দেৱতাৰ কিবা প্ৰয়োজন দেৱতাৰ কোনো প্ৰয়োজন নাই এই সমাজতে বৌলা যাওঁ আমি স্বৰ্গৰ পুৰিলো য'ত আছে সকলো অমৰ মণ্ডলী আৰু ব্ৰহ্মাদেৱ নিজে বিষ্ণু ব্ৰহ্মদেৱ আৰু মহেশ্বৰে একেই কলে বৰে তথাপিতো নুবুজিলা তুমি মহিমা শিৱ দেৱতা মণ্ডলী পৰৰ অতিথি হৈ কোনে কাক কৰে নিমন্ত্ৰণ নেদেখো ইয়াৰ মই আলস্যৰ কাৰণ সেই প্ৰেতৰ আত্মা পিশাচ শংকৰ হ'ব পাৰে বাখত তোমাৰ উপাস্য দেৱতা তথাপিতো নকৰে আকাংক্ষা এই দক্ষ প্ৰজাপতি বাখৱ শান্ত হোৱা দেৱতা মণ্ডলী শান্ত হোৱা দক্ষ প্ৰজাপতি শুভ লগ্নৰ সময় যায় পাৰ হৈ গতিকে লৈ আহা তোমাৰ কন্যাক ভাল পিতা মহাগৰ্বত গৰ্বিত হৈ প্ৰজাপতি দক্ষই হেৰুৱালে হিতাহিতি জ্ঞান সময়ত পাব তাৰ যোগ্য প্ৰতিফল অহৰিত হৰণ লয়াজি তুজন হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে নাৰায়ণ 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 আপোনাৰ সুমধুৰ হৰিনাম শুনিবৰ বাবে ৰৈ আছো সকলোতে আশাৰে বাট চাই নাৰায়ণ নাৰায়ণ সঁচা জানো এই কথা সহজ চলোচন অৱশ্যে নকলেও বুজিব পাৰিছো কাৰ বাবে অপেক্ষিছে আজি দেৱতা মণ্ডলী ভয় নাই দেৱগণ দেৱতাৰ অভিৰুচি মতে সঠিক সময়ত আহি পাব দেৱত্ৰিনয়ন আজি তোৰ অতি আনন্দৰ দিন অভ পৰিণয় আজি মিলিছে ভাগ্য
চাচোন কন্যাবোৰ, পূজনীয় পিতৃদেৱ, গুৰুদেৱ, দেৱঋষি আৰু যত মানে নৃপতিবৃন্দ সকলো উপস্থিত তোৰ ভয়ংকৰ স্থলী চাই যাকেই হয় মনোপুত তোৰ কৰ্গৈ তোৰেই বৰ মাল্য প্ৰদান প্রণাম পিতামহ, প্রণাম, প্রণাম দেব। পিতা, সতী, পিতা, অভাগিনী, অভাগিনী কৰিব মাৰ্জনা পিতা। উপস্থিত সভাৰ মাজত নাই মোৰ উপাস্য দেৱতা। কি কলি সতী? উপস্থিত সভাৰ মাজত নাই তোৰ উপাস্য দেৱতা? নাই পিতা, কোন তোৰ উপাস্য দেৱতা? থাকে ক'ত? নাম কি? নিজেই বাদ্যৰ ঘৰলৈ আদৰি আনিম মই স্বয়ম্বৰ সভালৈ। পিতা, মোৰ আৰাধ্য দেৱতা, যিজনাৰ ৰাতুল চৰণ মই আজি মন কৰি আছো ধ্যান। নাই পিতা, নাই, নাই হে মহেশ্বৰ, নাই হে মহেশ্বৰ মহাদেৱে স্বয়ম্বৰৰ মাজত। সতী! কোৱা, কোৱা পিতা, ক'ত আছে মোৰ প্ৰাণৰ দেৱতা? কোৱা, কোৱা পিতা, ক'ত আছে মোৰ প্ৰাণৰ দেৱতা? সতী, তই সেই শংকৰৰ নাম লৈছ? অ পিতা, নাই 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 চেনেহুৰাজনী কন্যাবোৰ পিতা, নাজানো তই সংসাৰৰ আওভাৰ কথা? নহয় পিতা, নাজানো নে তই শংকৰৰ কথা? পিতা, তেন্তে মই কওঁ শুন। গাত তাৰ ভস্ম ধূলা, ডিঙিত হৰ্পৰ মালা, যিহে তাৰ বিভৎস আকৃতি, হলাহল বিষ পান কৰি নীলকণ্ঠ নাম্ব তাৰ বিভৎস আকৃতি। দেখিলেই তাৰ সেই ৰূপ গায়ৰ নাম তোৰ উঠিব সিঁয়ৰি। আৰু শুন সতী, বাৰে বাৰে উচ্চাৰণ কৰি সেই শংকৰৰ নাম অপবিত্ৰ নকৰিবি তই মোৰ এই স্বয়ম্বৰ সভা। মনস্তাপ নিৰ্বিদক্ষ তই সীমাদ্ৰি সদৃশ উচ্চহীন নকৰিবি অৱনত তই। পিতা, 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 নুশুনাবা পিতা, নুশুনাবা তেনে কথা তুমি অবলা সতী। চোৱা, তুমি কোৱাৰ মতে নহয় তেওঁ ভূতৰ দেৱতা। যক্ষ, ৰক্ষ, গন্ধৰ্ব, কিন্নৰ সকলোৰে একমাত্ৰ পূজনীয় দেৱ। পিতা, তেওঁ মোৰ প্ৰাণৰ দেৱতা পিতা, তেওঁ মোৰ প্ৰাণৰ দেৱতা, তেওঁ মোৰ প্ৰাণৰ দেৱতা। নলবি সেই শংকৰৰ নাম, অতিশয় ঘৃণ কৰোঁ মই সেই পাখণ্ড শংকৰক। এই কোন ক'ত আছ?
এই দক্ষর পাখত নাই কোনো নিষ্ঠহিত অতপরে নিষ্কন্যা বলি মই আসিল বাচ্চাই আৰু সহ্য নকৰো তোক তোক বন্দী কৰি ৰাখিম মই অন্ধকাৰ কাৰাগাৰত শুনা শুনা হেৰা পূজনীয় পিতৃদেৱ মোৰ আৰু শুনা হেৰা উপস্থিত সমস্ত দেৱতা মণ্ডলী যিজনাৰ ৰাতুল চৰণ মই আজীৱন কৰি আছো ধ্যান মনত ৰাখিবা জন্মে জন্মান্তৰে তেওঁৱেই হ'ব মোৰ প্ৰাণৰ দেৱতা প্ৰভু অভাগীৰ বৰমান্য কৰিবা গ্ৰহণ অভাগীৰ বৰমান্য কৰিবা গ্ৰহণ নমঃ শিৱায় নমঃ শিৱায় নমঃ শিৱায় হর হর মহাদেব হর হর মহাদেব হর হর মহাদেব ভগবান দেবগণ ভৌৱা আকাশ মাৰ্গলৈ আহিব লাগিছে দেৱত্ৰী নয়ন ধন্য ধন্য হতি তোমাৰ সফল সাধনা হৰ হৰ মহাদেৱ নমঃ শিৱায় একি আহি পালেহি নিখা শংকৰ ঐ কোন ক'ত আছ দে হস্ত হস্ত ততালিকে বধ কৰো এই পাখন্দ শংকৰ সকলোৱে সমস্বৰে কৰা জয়ধ্বনি হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ মতি সন্তুষ্ট ভোলানাথ আজি তোমার ভক্তি প্ৰভু অভাগীৰ নাই একো পূজাৰ সম্ভাৰ তুষ্ট যদি আপুনি মোৰ ভক্তিত অভাগীৰে বৰমান্য কৰিব গ্ৰহণ অভাগীৰে বৰমান্য কৰিব গ্ৰহণ সভাসকল আজি সন্তে শ্মশান নিবাসী দৰিদ্ৰ শংকৰে গৃহস্থী ধৰ্ম কৰিব পালন বলা হেতি যাও এবে আমি কৈলাশ ধামলৈ হর হর মহাদেব হর হর মহাদেব হর হর মহাদেব হর হর মহাদেব হর মহাদেব
প্রাণের জ্যোতি ক্ষতি 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 শঙ্কৰ শঙ্কৰ শঙ্কৰে মায়া কৰি হৰি নিলে মোৰ প্ৰাণৰ পুতলিক নাই নাই আৰু পৰিত্ৰান্তৰ কোন ক'ত আছ লৈ হস্ত হস্ত মোৰ তুৰন্তে প্ৰৱেশ কৰি মই উদ্ধাৰি আনো মোৰ প্ৰাণৰ পুতলি প্ৰজাপতি দেৱৰ দেৱতা সেই কৈলাসপতি নকৰিবা তেনেভাৱে তিৰস্কাৰ তুমি শিৱৰ মাহাত্ম্য তুমি নাজানা সমূলি ৰুদ্ৰ ৰূপ ধৰি যদি হয় আৰু বিভাৱ ভাবা নেকি ৰক্ষা পাম বুলি মনে মনে থাকা বাখ সমৰ্থন পাই তোমালোকৰ হৰি লৈ গ'ল মোৰ হৰণ কৰি লৈ গ'ল মোৰ প্ৰাণৰ হাতী অতিশয় ঘৃণ কৰোঁ মই সেই পাখণ্ড শংকৰক দক্ষ প্ৰজাপতি দুখ নকৰিবা তুমি নিয়তিৰ বিধানীটো নহয় খণ্ডন মহাভাগ্যৱান তুমি শংকৰ হ'ল জোঁৱাই তোমাৰ আৰু ৰাণী তুমিও মহাভাগ্যৱতী শংকৰ হ'ল জোঁৱাই তোমাৰ নাৰায়ণ নাৰায়ণ উপহাস নকৰিব দেৱঋষি নাৰায়ণ চাই থাকক এইবাৰ কিদৰে মই শংকৰৰ ওপৰতে লম প্ৰতিশোধ দেখিব দেখিব জগতে শংকৰৰ মৰণ দক্ষ প্ৰজাপতি সময়ত দেখা পোৱা যাব ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ পিছে আমিও এবাৰ মাগিলো বিদায় মহাভাগ্যৱান তুমি শংকৰ হ'ল জোঁৱাই তোমাৰ নাৰায়ণ নাৰায়ণ প্ৰজাপতি আমি এবে মাগিলো বিদায় উপহাস কৰি গ'ল আজি দেৱতা সমাজে চাই থকা ৰাণী কিদৰে লওঁ মই শিৱৰ ওপৰতে ভীষণ প্ৰতিশোধ আছে যত শিৱ ভক্ত মোৰ এই দক্ষ পুৰীত এটা 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 কৰি সকলোকে মই কৰিম নিৰ্বল শিৱ হয়
নিত্যবন আৰু সেনাপতি অখুৰৰি হত্যা হত্যা কালৰূপী মই তাৰকা আপোনাৰি পৰমে মিত্ৰ ঈশ্বৰ আতংক নামৰি অমৰা আৰু মই আপোনাৰি সুযোগ্য সেনাপতি বিশ্ব ব্ৰহ্মাণ্ডৰি আতংক নামৰি জংঘাধাৰী মোৰেই ভয়তে নাকে না দক্ষ ৰক্ষ সকলোটি থৰা থৰে ভয় কম্পমান কিন্তু সেনাপতি বহুদিন পোৱা নাই মই যোগ্য প্ৰতিদ্বন্দ্বী যুদ্ধ লাগে মাথো যুদ্ধ লাগে মানৱৰ ৰক্ত পান কৰিম মই আকুণ্ঠা আপোনাৰি অবিদিত নহয় পৰাক্ৰম দেখে যদি এই জগতে এই জংঘাখুৰাকী প্ৰতি সন্ধি ৰূপে অমৰ তেজী কি কৰে অনায়ন আকাশে বতাহে এই তাৰকাসুৰৰি গৰ্জনাদি সমুখ সমৰত যদি শত্ৰু সৈন্য আহে তাহাঁতৰি বক্ষ বিদাৰি মোৰেই দুহাত কৰি তুলিম ৰাঙলী যুদ্ধ আজি যুদ্ধ লাগে জয় লাগে যুদ্ধ লাগে মুনি যুদ্ধৰি নাম আজি হৈছে উত্তাল ৰূপ ধৰি সন্মুখ অমৰ দেখুৱামে জগতত দানৱৰ শক্তি কিমানে সেনাপতি আৰু মিত্ৰ পুনবাৰী
মহাসমরে কৈজনে ত্রিভুবনে করিম প্রধানতে স্বর্গ মৈত্য আকাশে পাতালে ত্রিভুবনে বিজয় করিব এই তারকা খুঁড়ে শান্ত হওয়া মিত্রপর এই করু যদি আমি যুদ্ধ আয়োজন বিপর্যয় নিরিব ভাগ্য এই হে মিত্রপর প্রথমতে আমার উপাস্য দেবতা ব্রহ্মদেবক তুষ্ট করি আপনি লোভী লোকে মনুমত বর তার পাশতে রণযাত্রা আমার হব অতি মনোহর উত্তম ভাবতে তেমই ব্রহ্মাদেবকে করু সন্তুষ্ট সেনাপতি করা হবে যজ্ঞনি মেদিনী কপাই জয় দৈত্যরাজি তারকা খুরারে জয় দৈত্যরাজি তারকা খুরারে জয় মহা মহা বীরগরাজ পাৰিজাতি নন্দন বনত বিৰাজ কৰিছ তই মহা আনন্দে অনতি পলমে প্ৰৱেশ কৰিম তোৰ সেই নন্দন বনত ৰাজৰাণী শশী ৰম্ভা মেনকা তিলোত্তমা দানৱৰী তাণ্ডৱী নৃত্য দেখিব স্বৰ্গতে ভোলা সেনাপতি আছে আমার কর্তব্য বিশেষ ভোলা সেনাপতি যাও বাবে নিজ কর্তব্যতে অগ্রহণ ভোলা রাজ্যস্বর ভকতি করু তেরা
নারায়ণ কাহে ভকতি করু তেরা। নারায়ণ নারায়ণ নারায়ণ। প্রণাম দেবরী, দক্ষ প্রজাপতির জয় হোক। আপনার সুমধুর হরিনামে ক্লান্ত করিলে মোরে উন্মাদ হৃদয়। নারায়ণ নারায়ণ। কি শুনিছো এয়া? প্ৰজাপতিৰ অন্তৰত জ্বলিছে দাবাগ্নি। সোনকালে নিৰ্বাপিত কৰাৰ উপায় চিন্তা কৰে প্ৰজাপতি। নির্বাপিত করার ব্যবস্থা করিছো দেবরী। নারায়ণ নারায়ণ। মাত্র কার্যর দ্বারা ইয়াক করিবলই বাকি। প্ৰতিশোধ প্ৰতিশোধ হয় দেবরী প্রতিশোধ। প্ৰতিশোধ আকৌ কাৰ ওপৰত প্ৰজাপতি? শুনক দেবরী, হতের এই হয়ম্বর সভাত মোকেই তুচ্ছ জ্ঞান কৰি সেই পগলা শংকৰে হৰণ কৰি নিলে সতীক পাগলৰ দৰে হাঁহি হাঁহি গৈ। নারায়ণ আৰু সেইবাবেই শিৱৰ ওপৰত লম মই ভীষণ প্ৰতিশোধ। নারায়ণ নারায়ণ। কি কৰিবা দক্ষ প্ৰজাপতি? দয়াহীন মায়াহীন শিৱৰ মনত শত্ৰু মিত্ৰ নাই এই ত্ৰিজগতত। শুনক দেৱৰ্ষি শুনক, বসন্ত মাহৰ পূৰ্ণিমা তিথিত মই এক মহাযজ্ঞৰ কৰিছো আৰম্ভ। নারায়ণ নারায়ণ। আৰু সেই যজ্ঞৰ অতিথিৰ নিমন্ত্ৰণৰ ভাৰ মই আপোনাৰ ওপৰতেই কৰিম অৰ্পণ। নারায়ণ নারায়ণ। হওক লবণে আপুনি মোৰ অতিথি নিমন্ত্ৰণৰ দায়িত্ব। নারায়ণ নারায়ণ। তোমাৰ ইচ্ছাক মই নকৰো পাৰণ। আনন্দেৰে তোমাৰ আজ্ঞা মই কৰিছো গ্ৰহণ। পিছে কাক এনেদৰে বা কৰিব লাগিব নিমন্ত্ৰণ? ব্ৰহ্মলোক, ব্ৰহ্মলোক, বিষ্ণুলোক, কৃষ্ণলোক, সুৰলোক, সুতলোক, যক্ষ ৰক্ষ গ্ৰহ তৰা নক্ষত্ৰ মণ্ডলী সকলোকে নিমন্ত্ৰণ কৰিবা তুমি মহাযজ্ঞলৈ। নারায়ণ নারায়ণ। কিন্তু দেৱৰ্ষি কিন্তু কি প্ৰজাপতি? নামাতিবা যজ্ঞলৈ সতিসহ সেই পগলা শংকৰক। নারায়ণ নারায়ণ নারায়ণ। তোমাৰ মংগলৰ বাবে এটি কথা কৈ যাওঁ মই। দেৱৰ্ষি দয়াহীন মায়াহীন শিৱৰ মনত শত্ৰু মিত্ৰ নাই ত্ৰিজগতত। যি মহাদেৱে সমস্ত জগতৰ কল্যাণৰ বাবে হলাহল বিষ পান কৰিছিল আকুণ্ঠ পুৰাই, তেনেজন মহাদেৱক উপেক্ষা কৰি হ'ব জানো মহাযজ্ঞ সম্পাদিত তোমাৰ? দেৱৰ্ষি মহাযজ্ঞই দক্ষ প্ৰজাপতিয়ে কৰিব আৰম্ভণ। নারায়ণ আৰু কেনেদৰে মহাযজ্ঞ সফল কৰিব লাগে তাক ভালদৰে জানে এই দক্ষ প্ৰজাপতি। নারায়ণ নারায়ণ। আৰু আপুনি মাত্ৰ নিজ কাৰ্য কৰক সম্পাদন। নারায়ণ নারায়ণ। শিৱহীন মহাযজ্ঞ হলে সম্পাদন, পৰিণাম হ'ব কিন্তু অতিকে ভীষণ। পৰিণাম শুনক দেৱৰ্ষি, ব্যক্ত কৰা। পৰিণাম চিন্তা কৰে দুৰ্বলীয়ে কেৱল, পৰিণাম চিন্তা কৰে ভয়াতুৰে কেৱল। এই দক্ষ প্ৰজাপতিয়ে নকৰে কদাপি পৰিণামলৈ ভয়। চাওক দেৱৰ্ষি, নিজ কৰ্তব্য আপুনি কৰককৈ পালন। তেন্তে প্ৰজাপতি আমিও নিষ্কৰ্তব্যত হওঁ অগ্ৰসৰ। পাছত হলে নদোষিবা মোক। নারায়ণ নারায়ণ। যাও, নিজ কৰ্তব্যত আমি হওঁ অগ্ৰসৰ।
সতী কিবা হয়তো অকস্মাতে হলা উপস্থিত প্ৰভু সতী অকাৰণে অহাৰ বাবে হ'ল যদি আপোনাৰ ধ্যান ভংগ তেন্তে তেন্তে অভাগীৰ সৰ্বদুখ কৰিব মাৰ্জনা নকৰা আক্ষেপ সতী প্ৰভু দুৰ্বল মন আজি মোৰ অতিকে চঞ্চল কোনোবাই কৈছেনে মোক সুদূৰৰ পৰাই এৰি চাব সতী মোৰ বহু দূৰলৈ প্ৰভু সতী নকৰিব অলি কল্পনা চিৰদিন জন্মে জন্মান্তৰে মই আপোনাৰে সেই চৰণ হে তুমি জগতৰে প্ৰাণ তোমাৰ গুণ গাই গাই ফুৰুৱা নাই বনাই হাততে বিনখনি বজাই হৰ হৰ মহাদেৱ পৰম সৌভাগ্য বলে আজি সতী শংকৰৰ কৰিলো দৰ্শন আহক দেৱৰ্ষি আজি অতি পুণ্য বলে দেখা পালো তব ৰাতুল চৰণ নাৰায়ণ বাৰু কওকচোন দেৱৰ্ষি জগতৰ কুশল বাতৰি নাৰায়ণ নাৰায়ণ জগতৰ কুশল বাতৰি আমি জানো সতী শংকৰক জনাব পাৰোঁ অৱশ্যে কৰ্তব্য পালনৰ বাবে নানা দিশ ভ্ৰমণ কৰি আহি পালোহি আমি কৈলাশৰ শিখৰ দেৱৰ্ষি দেৱী ত্ৰিভুৱন ভ্ৰমণ বাসনা আকস্মাতে জাগে কি কাৰণে নাৰায়ণ নাৰায়ণ যিদৰে নাৰায়ণে নিজৰ কৰ্তব্য পালনৰ হেতু নানা ৰূপে হয় অৱতাৰ ঠিক সেইদৰে আমিও পৰৰ কাৰ্যৰ দায়িত্ব লৈ যজ্ঞৰ নিমন্ত্ৰণৰ ভাৰ লৈ আহি কৈলাশ শিখৰ পালোহি দেৱৰ্ষি দেৱী যজ্ঞ কওক দেৱৰ্ষি কোনেনে মহাযজ্ঞ কৰিছে আয়োজন আৰু সমগ্ৰ ত্ৰিভুৱনক কৰিছে অ নিমন্ত্ৰণ নাৰায়ণ নাৰায়ণ নুসুধিবা নাম সিজনাৰ দেৱৰ্ষি একমাত্ৰ কৈলাশৰ বাদে ত্ৰিভুৱন নিমন্ত্ৰিত হৈ মহাযজ্ঞ লৈ কি ক'লে একমাত্ৰ কৈলাশ বাকী কওক দেৱৰ্ষি নকৰিব সংকোচ কোন সি মহাকীৰ্তিবান কিবা হেতু আজি কৈলাশ বৰ্জিত নাৰায়ণ নাৰায়ণ নাম শুনি নাপাবা সন্তোষ সেই হেতু অতপৰে কোৱা নাই মই তথাপিতো তুমি সুধিছা যেতিয়া কওঁ শুনা দেৱী ব্যক্ত কৰক দেৱৰ্ষি তোমাৰ যজ্ঞকৰ্তা কোন এই যজ্ঞকৰ্তা তোমাৰ এই পিতৃ দক্ষ প্ৰজাপতি কি ক'লে দেৱৰ্ষি যজ্ঞকৰ্তা মোৰ পিতৃ দক্ষ প্ৰজাপতি কিয় এনেভাৱে অপমান কৰি নিজ কন্যাক অপমান কৰি এনে স্বামী দেউতাক মোৰ নহয় দেৱৰ্ষি মই বুজাম পিতৃক কি জানিবা পিতৃ আহিব সৎপথলৈ দিয়ক প্ৰভু দিয়ক আশীৰ্বাদ এনে যাওঁ মই পিতৃ গৃহলৈ অসম্ভৱ সতী বিনা নিমন্ত্ৰণে কদাপি যাব নোৱাৰা তুমি পিতৃগৃহলৈ নহয় বিনা নিমন্ত্ৰণে যাব পাৰে নিজ কন্যা পিতৃ গৃহলৈ নুহে তাত কোনো অপৰাধ প্ৰভু দিয়ক আশীৰ্বাদ সতী নাৰায়ণ নাৰায়ণ হে প্ৰভু হে দেৱী আমিও এবে মাগিলো বিদায় সতী শংকৰৰ গৃহকণ্ডলত ভাগ ল'ব পৰা সাহস এনে কি নাৰদৰ নাই নাৰায়ণ নাৰায়ণ দেৱৰ্ষি দিয়ক আশীৰ্বাদ মই যাওঁ পিতৃ গৃহলৈ প্ৰভু মোক দিয়ক আশীৰ্বাদ সতী
নহবা চঞ্চলাহতি সামান্য কথাতে নাই মোৰ কোনো স্পৃহা বিষয় বাসনাতে নাই মোৰ কোনো মান অপমান নকৰা ক্ষেপতি কৈলাসৰ গিৰিমল্লিকাই নালাগে হতি নালাগে বিচাৰি যাব ৰাজ অট্টালিকা পথৰ ভিক্ষাৰীয়ে দৰিদ্ৰ শংকৰক যিদিনাই তুমি বৰ মাল্য কৰিছিলা প্ৰদান সিদিনাৰ পৰাই জিলিকি আছা তুমি কৈলাসৰ শুভ্ৰ শিখৰত হতি যোৱা যদি তুমি বিনা নিমন্ত্ৰণে পিতৃগৃহলৈ কোনে বাৰু সম্ভাষণ যাচিব তোমাকে আৰু সতী অৱশ্যেই শিৱনিন্দা শুনিবৰ বাবে কৰিছা যদি কিমান হেঁপাহ অৱশ্যেই যাব পাৰা তুমি পিতৃগৃহলৈ তাত মোৰ অলপো নাই আপত্তি নহয় নহয় প্ৰভু সতী ভুল তুমি নুবুজিবা মোক স্বামী নিন্দা শুনি তৃপ্তি লভিবৰ বাবে নাযায় কদাপি সতী পিতৃগৃহলৈ হ'ব পাৰে পিতৃ মোৰ অতিকে দাম্ভিক অতি অত্যাচাৰী তথাপিতো মাত্ৰ এবাৰ চেষ্টা কৰি চাওঁ কি জানিবা আহি তেওঁ সৎ পথলৈ ঘূৰি আৰু যদি ব্যৰ্থ হয় সেই চেষ্টা তেতিয়া কি কৰিবা হতি তেতিয়া সমুলঞ্চি ধ্বংস হ'ব শিৱ নিন্দাকাৰী ধ্বংস হ'ব দৈত্যকুল চিৰকাললৈ আৰু যদি শুনো মই স্বামী নিন্দা পিতৃৰ মুখত মনত ৰাখিবা প্ৰভু অভাগী সতীয়ে হাঁহি দিব নিজ প্ৰাণ হতি সতী সেইভাৱে মই তোমাকে কৰিছো বাৰণ সেই কথা মই নকলেও বুজিব পাৰিছো সতী নোযোৱা যদি তুমি পিতৃগৃহলৈ শিৱ নিন্দা তোমাৰ নপৰে কাণতে সেইবাবে সতী মোৰ কল্যাণ শিৱানী আজীৱন থাকা মোৰ বুকুৰে মাজতে সোমাই সতী তোমাৰে কোমল স্পৰ্শই সাজিছো মই সোণৰ কৈলাসৰে আৰু সতী চোৱা যদি তুমি চিৰদিনলৈ কাকনো মাতিম মই হতি বুলি কাকনো মাতিম মই হতি বুলি নাই সতী নোৱাৰা চাব তুমি পিতৃগৃহলৈ তাৰে বাবে বিশ্বই যদি কৰে হাহাকাৰে ব্ৰহ্মা বিষ্ণু হয় যদি প্ৰতিদ্বন্দ্বী মোৰ তাক মই ৰুধিম নিশ্চয় সতী কনক কমল পাহি শিৱৰ বুকুত সযতনে ৰাখিম মই জতাত সোমাই দাখি মই তব
সতী কিন্তু প্ৰভু যাবই লাগিব মই পিতৃৰ গৃহলৈ। সতী অখণ্ডন বিধিৰ বিধান নিয়তিও দিছে সংকেত। যাবই লাগিব মই পিতৃৰ গৃহলৈ। সতী হলে প্ৰয়োজন প্ৰভু, হলে প্ৰয়োজন এই সতীয়ে হাঁহি দিব দে বিসৰ্জন। সতী সঁচাকৈ তেন্তে আজি মই কান্দিব লাগিব। ফলে ফুলে জাতিষ্কাৰে কল্যাকে শিখৰে মুহূৰ্ততে সতী শ্মশানতে হব পৰিণত। কিন্তু সতী এই দৃশ্য যে অতি ভয়ঙ্করে পলয়রে রুদ্ররূপে শ্মশান কপাই নাচিব লাগিবই পগল অহংকৰে নাচিব লাগিবই পগল অহংকৰে নাচিব লাগিবই পগল অহংকৰে। অতি এই দৃশ্য যে হব অতি ভয়ঙ্কৰে। সতী সেইবাবে তোনাই মই তোমাক কৰিছো প্ৰাৰ্থনা, পিতৃগৃহলৈ যোৱা আশা পৰিত্যাগ কৰা। সতী দাসী মই তব শ্ৰী চৰণ। সতী হ'ব পাৰে প্ৰভু, হ'ব পাৰে এই দেহৰ ৰূপান্তৰ মোৰ। কিন্তু প্ৰভু আত্মা আপোনাতেই লয়। আঁতৰাই দিয়ক প্ৰভু, আঁতৰাই দিয়ক মায়াৰ কুঁৱলী। সামান্য গৃহস্থী নহয় আপুনি, এই বিশাল বিশ্বৰ আপুনি নিজে অধিকাৰী। এই বিশাল বিশ্বৰ আপুনি নিজে অধিকাৰী। ধন্য সতী, সতীৰ সতীত্ব গুণেৰে ভৰাই দিলা মোৰে জ্ঞান চক্ষু। মায়াৰ পাশত আবদ্ধ হৈ মোহন শংকৰে অতিৰ বিৰহত আৰু মই নহওঁ কাতৰে। তোমাকেই বুকুত সাঁচি ৰাখি ৰুদ্ৰমূৰ্তি কৰি পৰিহাৰে সাজিছিলো মই একে সোণৰ কল্যাণৰে। সতীৰ বিৰহত আৰু মই নহওঁ কাতৰে, সতীৰ বিৰহত আৰু মই নহওঁ কাতৰে। নন্দী নন্দী আৰু ভিংগী ভক্ত প্ৰাণৰ সতী যাব বিশেষ কামতে পিতৃগৃহলৈ। তোমালোকো সংগে যোৱা সতীৰ লগতে। ভাল প্ৰভু। সতী যাবৰ সময়ত মোৰ সেই সেৱা সতী কৰিব গ্ৰহণ। সতী যোৱাৰ আগতে
সতী যুগে যুগে জন্মে জন্মান্তরে এয়াই হব মোৰ শিৰৰ ভুৱন। সতী 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 মোৰ কল্যাণী শিৱানী সতী 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 দেৱতা মণ্ডলী দাম্ভিকী দক্ষ ৰাজে মহাযজ্ঞ কৰি আয়োজন নিমন্ত্ৰণ জনাইছে আমাক, কিন্তু শিৱখিনি যজ্ঞতাৰ কেতিয়াও নহ'ব সফল। তথাপিতো শংকা ভাৱ জাগিছে মনত, ঘটিব প্ৰলয় যেন অতি সোনকালে। মোৰো একেই চিন্তা ভাৱ জাগিছে মনত, ঘটিব প্ৰলয় যেন আমাৰ সৃষ্টিত আমাৰ দেখা নাই তাৰ প্ৰতিকাৰ। গ্ৰহৰাজ দেৱৰাজ, সকলোকে জনা হওক প্ৰভু, নিশ্চয় কৰিব আমাৰ ভকত বৈষ্ণৱ। তেন্তে আহা দেৱগণ, নাৰায়ণক স্মৰণ কৰি ধন্য কৰোঁ নিজৰ জীৱন। ৰক্ষা কৰা জগত পখিলো হৰি
দেৱতাসকলে আৰাধিছে তোমাৰ ৰাতুল চৰণ। কমলা নাথ, মহাভাগ্যে পালো আজি ভক্তবৃন্দ, দেখা পালো দেবেন্দ্ৰ। উঠা দেবেন্দ্ৰ। প্ৰভু দেবেন্দ্ৰ, প্ৰভু জগতত এনে কিনো ঘটিল প্ৰমাদ, যাৰ বাবে আৰাধিলা মোক। শুনা তেন্তে পদ্মপাণি, বিশ্বৰ ধ্বংস সৃষ্টিৰ পলয় দেখা পাই অতিকে ওচৰত অংকিত আজি দেৱতা সমাজ, দিয়া প্ৰভু ইয়াৰ ৰক্ষাৰ উপায়। কি কোৱা দেবেন্দ্ৰ? জগতত ঘটিছে পলয়? দেবেন্দ্ৰ, ভাঙি পাতি কোৱা, মইচোন একোকে বুজি পোৱা নাই। নাৰায়ণ নাৰায়ণ নাৰায়ণ, সকলোটি জানিও কিয় বাৰু দেৱগণক কৰিছা চালনা? হে দয়াময়, শিৱহীন মহাযজ্ঞ হলে সম্পাদন, ৰব জানো সৃষ্টি স্থিৰ হৈ? কোনে কৰে শিৱহীন মহাযজ্ঞ আয়োজন? কোনে কৰে এই যজ্ঞ শিৱক নামাতি? দেৱী, প্ৰজাপতি দক্ষই শিৱহীন মহাযজ্ঞ কৰিছে আয়োজন। ত্ৰিনয়নক উপেক্ষি সকলোটিকে নিমন্ত্ৰণ সেই যজ্ঞলৈ। পিছে দেৱগণ, ইয়াৰ পৰিণাম কি হ'ব? প্ৰভু, পৰিণাম হ'ব ইয়াৰ অতি ভয়ংকৰ। দক্ষৰ দোষিত সতী পিতৃগৃহে গৈ শিৱ নিন্দা শুনিব যেতিয়া, পাৰিবাৰে স্থিৰ হৈ ৰব প্ৰভু সেই সন্ধিক্ষণত। আৰু যদি হয় কিবা অঘটন, ৰব জানো স্থিৰ হৈ দেৱতা শংকৰ। জতাৰ বান্ধোন খুলি প্ৰলয় শংকাৰে তাণ্ডৱ কৰিব যেতিয়া, অসমে বিশ্ব ধ্বংস প্ৰভু এটি পলকতে। দেৱগণ, প্ৰভু শিৱহীন মহাযজ্ঞ কোনোদিনে নহ'ব সফল। ত্ৰিপুৰাৰীক সেৱ জ্ঞান কৰি যি যজ্ঞ আৰাধিছে দাম্ভিক দক্ষই, সময়ত পাব তাৰ উচিত প্ৰতিফল। তেন্তে আহা দেৱগণ, চিন্তাৰ কোনো নেদেখো কাৰণ। প্ৰভু, আমি এবে মাগিলো বিদায়। যোৱা দেৱগণ, সময়ত মোক কৰিবা সাক্ষাৎ। নারায়ণ নারায়ণ নারায়ণ, হে দয়াময়, তুষ্ট হৈ দেৱগণ গুচি গ'ল আপোন স্থানে। কিন্তু প্ৰভু, থাকি গ'ল মোৰ মনত সংশয়, সঁচাকৈ দিব লাগিব নেকি বাৰু সতীয়ে দক্ষৰ যজ্ঞত প্ৰাণ আহুতি? দেৱ, প্ৰভু, দেৱী, সৃষ্টিৰ বাবেও ধ্বংসৰ হয় প্ৰয়োজন। হৌৱা চোৱা শূন্য মাৰ্গলৈ। জয় তারকাসুরর, জয় তারকাসুরর, জয় মহামহাবীর গণর, জয় জয় জয়। দুৰ্দান্ত পতাবী দৈত্য তাৰকাই স্বৰ্গপুৰীত কৰিছে প্ৰৱেশ, সৃষ্টি কৰিছে পলয়। দেৱৰ্ষি প্ৰভু, ইন্দ্ৰ হবে দেৱগণৰ মিলিব দুৰ্দশা। নারায়ণ ছদ্মবেশে বনে বনে কৰিব ৰুদন, তাৰকে কাহি ল'ব স্বৰ্গৰ সিংহাসন। নারায়ণ নারায়ণ, বুজিলো প্ৰভু, দেৱগণৰ তাৰকক বধিবৰ শকতি নাই। পিছে প্ৰভু, তাৰকাসুৰৰ লগত দক্ষৰ যজ্ঞৰ কিহৰ সম্পৰ্ক? দেৱৰ্ষি, প্ৰভু, এতিয়াও তাৰকাক বধিবৰ বাবে জন্ম নাই দেৱসেনাপতি। নারায়ণ শিৱৰ ঔৰসত জন্মিব যেতিয়া পুত্ৰই, তেতিয়াই মিলিব তাৰকাৰ মিলন। নারায়ণ, কিন্তু দেৱৰ্ষি, কিন্তু কি প্ৰভু? এই জনমত সতীয়ে কোনোপধ্যে নকৰে গৰ্ভধাৰণ। নারায়ণ সৃষ্টিৰ ৰক্ষাৰ বাবে পুনৰ জন্ম ল'ব সতীয়ে, মায়াৰ পাখৰে বান্ধিব শিৱক দুনাই। নারায়ণ নারায়ণ, শিৱ পাৰ্বতীৰ মিলিব যেতিয়া অপূৰ্ব মিলন, তেতিয়াই জন্ম ল'ব কাৰ্তিক নন্দনে তাৰকাক বধিবৰ বাবে। সেয়েহে দেৱৰক্ষী, প্ৰভু, সতীৰ দেহ বিসৰ্জন
অতিকে প্ৰয়োজন। নাৰায়ণ নাৰায়ণ, বুজিলো বুজিলো প্ৰভু। নাই আৰু মনত সংশয়, ইচ্ছাময় ভগৱান তুমি, ইচ্ছা পূৰণ হ'বই তোমাৰ। বাৰু এৰৈয়া মই উভয়ৰে চৰণ যুগলত সেৱা জনাই আমিও এবে মাগিলো বিদায়। বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে, প্ৰভু নাৰায়ণ হৰি, প্ৰভু ৰাতুল চৰণতে শুননো পুবাজে, ৰুণ জোন জোন কৰি অৰুণ জোন জোন কৰি। নাৰায়ণ নাৰায়ণ। ব'লা দেৱী, ব'লক নাথ। যাওঁ আমি অন্তেকপুৰলৈ।
যজ্ঞৰ কাৰ্য মোৰ হ'ল সমাপন। এতিয়া মাত্ৰ যজ্ঞ আহুতি দিবলৈ বাকী। দেৱগণ দেৱগণ কৰা কৰা তোমালোকে শিৱক আৰাধনা। অহংকাৰত মত হৈ নকৰিবা তুমি শিৱৰ বঞ্চনা। ভাবিছা নেকি এতিয়াও জয়ী হৈছো বুলি? শিৱ যদি উপস্থিত নাথাকে এই যজ্ঞতে কেতিয়াও নহব তোমাৰ মনৰ কামনা। এতিয়াও আঁতৰা নাই তেনেহলে তোমালোকৰ মনৰ সংশয়। অনাসেদা অভিমানী দক্ষ প্ৰজাপতি উচ্চ স্বৰে কওঁ মই অনা সকলোৱে শিৱহীন এই যজ্ঞ কাহানিও নহয় সফল। নীৰৱ দৰ্শক হৈ মাত্ৰ আঁচু চাওঁ বাৰু কিদৰে দক্ষ এই যজ্ঞ কৰে সম্পাদন। সম্পাদন সম্পাদন মই নিশ্চয় কৰিম দেৱৰাজ। মণিবৰ কি চাই আছে? ভিন্ন মন্ত্ৰ শিৱহীন মহাযজ্ঞ কৰি আৰম্ভন। শিৱহীন ভিন্ন মন্ত্ৰ কৰি উচ্চাৰণ পূৰ্ণাহুতি দিয়ক মোৰ এই মহাযজ্ঞ। পিতা 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 ৰবা ৰবা পিতা। কোন অনৰ্থক তথাটোৱে নালাগে কৰিব। এতিয়াও হোৱা নাই যজ্ঞত পূৰ্ণাহুতি দিবৰ সময়। অহনা এতিয়াও যজ্ঞৰ দেৱতা পিতা। কাৰ অনুমতি লৈ প্ৰৱেশ কৰিলি তই এই মোৰ পূজাৰ স্থলী? পিতা কিয় পিতা ইমান সোনকালে পাহৰিলা? তোমাৰেই কন্যা অবলাহুতি মই। তোমাৰ যজ্ঞৰ বাৰ্তা শুনি আহিলো পিতা যজ্ঞত পূৰ্ণাহুতি দিবৰ বাবে। কোন হতি? হতি মোৰ মৰিল সিদিনাই যিদিনা এই পিতৃৰ বাক্য অমান্য কৰি হাঁহি হাঁহি বিলীন হৈ গৈছিল শংকৰৰ বুকুত। তই হতি নহ, তই হতিৰ প্ৰেতাত্মা। তোৰ পিখাচি মোৰ সন্মুখৰ পৰা। কিয় ইমান নিষ্ঠুৰ হৈছা নিজ কন্যাৰ প্ৰতি পিতা? নিজ কন্যাৰ বাবে চিৰকাল মুকলি দুৱাৰ কাৰ সাধ্য আছে? কাৰ সাধ্য আছে প্ৰতিৰোধ কৰিব তাৰ? কোৱা পিতা ক'ত আছে শিৱৰ আসন? শিৱক দিবলৈ ৰাখিছানে বেলপাত নৈবেদ্য শৰাই? শিৱৰ আসন অতিশয় ঘৃণ কৰো মই সেই পগলা শংকৰক। নাই স্থান তাৰ এই মহাযজ্ঞৰ মাজত। এতিয়াও ভক্তিভাৱে কৰা নিমন্ত্ৰণ কৃপা মই দেও অলপতে দুষ্ট হব। অচিৰেই পূৰ্ণ হব তোমাৰ মনৰ কামনা। নালাগে মোৰ মনৰ কামনা পূৰ্ণ হব। কোন এইবোৰ ভূত পিশাচৰ দল? দে আঁতৰাই মোৰ পবিত্ৰ ভয়ম্বৰৰ। কিয় তুমি ইমান হৈছা উন্মাদ? পিতা যাক তুমি ভূত বুলি কৰিছা বিদ্যুৎ সেয়া পিতা নন্দী আৰু বিংগী। পুত্ৰ তুল্য মোৰ প্ৰাণৰো অধিক। আহিছে পিতা আহিছে যজ্ঞ বাৰ্তা শুনি প্ৰভুৰ আদেশত তব যজ্ঞত পূৰ্ণাহুতি দিবৰ বাবে। আতাৰ পিকাছে তই মোৰ সন্মুখৰ পৰা। অতিশয় ঘৃণ কৰো মই সেই শংকৰক। গাত তাৰ ভস্ম ধোলা হল বিষপান কৰা তাৰ সেই বিভৎস আকৃতি।
প্রয়োজন হলে অবশ্যই গর্ব করব হব মোৰ দম্ভিক বৃত্তিৰ আৰু অৱশ্যেই কঁপি উঠিব এই কল্যাণ শেখৰ। এতিয়াও কৰিছো প্ৰাৰ্থনা পিতা তোমাৰ ৰাতুল চৰণত। শুনা, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ অভিন্নজনৰ তেওঁৰে অধীনাচি বিশ্ব চৰাচৰ পিতা মোৰ ছবি হৈ আছে বিশ্ব চৰাচৰ। নহয় তোৰ স্বামী বিশ্ব চৰাচৰ, আৰু কাৰ অনুমতি তেনেদৰে প্ৰৱেশ কৰিলি তই মোৰ সমহন যজ্ঞত? অবিলম্বে তোৰ হবিখাচি তই মোৰ সন্মুখৰ পৰা মই তোমাক পুনৰবাৰ অনুৰোধ কৰিছো, নুশুনাবা ছবি নিন্দা মোক। চোৱা, তুমি এবাৰ নিজে ভাবি চোৱাচোন পিতা, পত্নীৰ আগত স্বামী নিন্দা কৰিলে এই পত্নীয়ে কেনেকৈ সহ্য কৰি থাকিব পাৰে? পিতা, মই তোমাৰ চৰণত ধৰি কৰিছো কাকুতি, নুশুনাবা স্বামী নিন্দা মোক পিতা, তুমি নুশুনাবা। তই মোৰ সন্মুখৰ পৰা নলবি শিৱৰ নাম অপবিত্ৰ নকৰিবি তই মোৰ এই সমহন যজ্ঞৰ স্থলী। অতিকৈ ঘৃণ কৰো মই সেই পাখণ্ড শিৱ। যাম পিতা, যাম, গুচি যাম। অ পিতা, গুচি যাম মই। য'ত নাই স্বামী নিন্দা, য'ত নাই তপস্বীৰ অখণ্ড ধাৰণ, তালৈকে গুচি যাম পিতা। পিতা, তালৈকে গুচি যাম, নাহিব নদী আৰু কোনোদিন। গুচি যাম একেবাৰে। পিতা, ৰন্ধে বেটিছে আজি মোক। বাপুৰ বচনে হে প্ৰভু দয়াময়, তোমাৰ কথা নুশুনি আজি মই প্ৰতিফল পালো হাতে। মোৰ সৰ্বশৰীৰ আজি স্বামী নিন্দাই বেঠিব লাগিছে। হে প্ৰভু, তুমি য'তে আছা মোক তাৰ পৰাই তোমাৰ কৃপা ভিক্ষা কৰিবৰ মন। মই যাতে তোমাকে জন্মে জন্মান্তরে স্বামী রূপে পাও প্রভু। মই যাতে তোমাকে জন্মে জন্মান্তরে স্বামী রূপে পাও। বিদায় প্রভু। Janata
হিমহীন ভিন্ন মন্ত কৰি উচ্চাৰণ পূৰ্ণ হতে দিয়ক মোৰ মহান মহাযজ্ঞৰ নারায়ণ 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 অভিমানী অভিমানী দক্ষ প্ৰজাপতি পূৰ্ণাহুতি দিলে কন্যাই তোমাৰেই যজ্ঞ চোৱা চোৱা যজ্ঞ কুণ্ড নুমাল হমুনি তই কি কাম কৰিলি পিতৃৰ এই মহান মহাযজ্ঞত তই দিলি দেহ বিসৰ্জন সাৱধান দক্ষ প্ৰবৃত্ত শক্তি নকৰিব স্পৰ্শ এয়া দিল মই তিনি ৰেখা প্ৰবৃত্ত শতেকে তোমাৰ সেই কলংকিত হস্তই নকৰিব স্পৰ্শ যাও এই পাত্রা প্রভু কবে করুঙ্গই প্রধান ওলা ভিঙ্গি কতকল মোৰ প্ৰাণৰ পুতলি কতকল মোৰ হিয়াৰ জেউতি হঠাৎ প্ৰাণ কিয় হৈছে চমকিত হতি তোমাৰ পাহিছেন কোমলীয়া দেহা মীনাক সত্যিক মনমোহনীয়া অশেষ গ্লানিচাৰ সাধুচৰ চাপিলেই তোৰ হৈ পলাই তেনেহেন প্রাণপ্রিয়া অতি মোর লেরেলি হোকা অতি অতি
ফলে ফুলে জাতিস্কারে কল্যাক শিখর ফলে ফুলে জাতিস্কারে কল্যাক শিখর শূন্য কৰি গুচি গলা তুমি শ্মশান নিবাসী হৈ শূন্য কৰি এই শংকৰৰ হৃদয় শূন্য কৰি এই কল্যাকি কৰি গুচি গলা সতী মৰি শ্মশান নিবাসী লাগিব আজি এই পগলা শংকৰে ৰুদ্ৰময় মহাৰুদ্ৰ
ৰুদ্ৰ আৰু মণিভদ্ৰ শ্বেতগণ পথকৰকৈ পাতকি তথ্য দেউতাকাজী সমস্যিত ফল সাৱধান কোন তহঁতি দে তহঁতৰ সত্য পৰিচয় দে যুদ্ধ নকৰিবি বলো মহাদেৱৰ মিশ্ৰণী নাম মোৰ মণিভদ্ৰ মণিভদ্ৰৰ হাতে আজি তই নাপাবি নিষ্ঠাৰ দক্ষ প্ৰজাপতি বেছ তেন্তে তেখেতৰ বলৰ পৰাক্ৰম সেয়ে হওক বেছ তেন্তে লাগিলে মুলাখৰ
এটি দক্ষ যজ্ঞ নাম অনাদক সমাপন অভিযোগ